ডিসেম্বৰ মাহটোত আমি সোমালো যেহেতু কেনে যাব এই বছৰৰ শেষৰ মাহটোত সেয়া মই আৰু পল্লৱী আপোনাক জনাম টেৰো কাৰ্ড আৰু এঞ্জেল কাৰ্ড ৰিডিঙৰ জৰিয়তে নতুন বছৰ আহিব তাত যোৱাৰ বাবে সকলোখিনি প্ৰস্তুতি থাকে প্লেনিং থাকে যে নতুন বছৰত কি কৰিম আৰু তেনে ক্ষেত্ৰত এই দুটা ক্ৰিষ্টেলছে আপোনাক বিৰাট বেছি সহায় কৰিব আচলতে কি বৰ্তমানৰ সময়টো ভাল হ'লে আমাৰ ভৱিষ্যতটো ভাল হয় সেইকাৰণে এই সময়খিনিত আপুনি খুব ভালকে মন দি নিজৰ কামবিলাক কৰক মানি ইজ আ ভেৰি ইজি এনাৰ্জি মানি খুব সহজতে পোৱা বুলি কোৱা হয় কাৰণ যিকোনো কামৰ এটা বাই প্ৰডাক্টে মানি চ' সদায় ক'ব ৰাতিপুৱা উঠি আই লাভ মানি আই এম মানি মেগনেট মই পইচা ভাল পাওঁ পইচা মোৰ লগত মেগনেটৰ নিচিনাকৈ লাগি থাকে আপুনি বুজি নাপাব হয়তো আপোনাৰ জীৱনত ইমান দুখ নাই জীৱনত পৰিস্থিতি আহিবই কিন্তু সেই সময়খিনিত আমি মানে কিমান দৃঢ়তাৰে নিজৰ কামখিনি কৰিছোঁ কিমানখিনি ধৈৰ্য ধৰিছোঁ আৰু কি শিকিছোঁ সেইটো আমাৰ পৰীক্ষা সময় হয় ন পাৰ হৈ গুচি যাব সেইকাৰণে ইমান বেছি টেনশ্যন নল'ব নমস্কাৰ মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ'ৰ অন্য এটি এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ এই এপিছডটোৰ বাবে আপোনালোক সকলো ৰৈ থাকে বিৰাটেই বেছি ভাল পায় সকলোৱে আৰু এই এপিছডটো যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ আমি তেতিয়াৰ পৰা এনেকুৱা লগা হ'ল যে আমাৰ এটা দায়িত্ববোধ বাঢ়ি গ'ল আৰু লগতে আমি যে আপোনালোকৰ কাৰণে যিখিনি ৰিডিং দিওঁ প্ৰত্যেকে য'তে যাওঁ তাতে কয় যে পল্লৱী বা আলিয়া বা এই এপিছডটোৰ কাৰণে ৰৈ থাকোঁ ইমান ধুনীয়াকৈ মিলি যায় আমাৰ ৰাশিৰ লগত আমিতো বাৰু এটা অভাৰঅল ৰিডিং কৰোঁ আৰু তেতিয়াৰ পৰা আমিও উৎসাহ পাই আপোনালোকৰ কাৰণে দুগুণ উৎসাহেৰে কাম কৰিবলৈ আৰম্ভ কৰিছোঁ গতিকে গমেই পাইছে আজি কোন আছে ষ্টুডিঅ'ত অতি মৰমৰ আমাৰ সকলোৱে প্ৰিয় আলিয়া তোমাক স্বাগতম জনাইছোঁ থেংক ইউ ছ' মাছ আৰু নমস্কাৰ সকলোকে আৰু যিহেতু নতুন এটা মাহ আমি সোমাম নতুন মাহ আৰু 2024টো কেনেকৈ শেষ হ'ল আচলতে চাওঁতে শেষ হৈ গ'ল পটককৈ এই গোটেই বছৰটো আৰু ডিচেম্বৰ মাহটোত আমি সোমালো যিহেতু কেনে যাব এই বছৰৰ শেষৰ মাহটোত সেয়া মই আৰু পল্লৱী আপোনাক জনাম টেৰো কাৰ্ড আৰু এঞ্জেল কাৰ্ড ৰিডিঙৰ জৰিয়তে আৰু লগতে ক্ৰিষ্টেল অফ দ্য মান্থ আপোনাৰ কাৰণে আনিছোঁ কাৰণ এইটো যিটো মাহ মই ভাবোঁ যে এটা বছৰৰ শেষৰ মাহটো আমাৰ বহুত প্লেনিং থাকে আৰু মই সদায় বিশ্বাস কৰোঁ যে নেক্সট যিটো নতুন বছৰ আহিব তাত যোৱাৰ বাবে সকলোখিনি প্ৰস্তুতি থাকে প্লেনিং থাকে যে নতুন বছৰত কি কৰিম আৰু তেনে ক্ষেত্ৰত এই দুটা ক্ৰিষ্টেলছে আপোনাক বিৰাট বেছি সহায় কৰিব চ' এই মাহটো কেনেদৰে পাৰ হ'ব সেয়াটো জনামেই লগতে দুটা বিশেষ ক্ৰিষ্টেলৰ বিষয়ে আপোনাক জনাম বঢ়িয়া আজি তেতিয়াহ'লে ক্ৰিষ্টেলৰ বিষয়ে কথা পাতি আপোনালোকৰ লগত লগতে ৰাশিফলটো আছেই আৰু গোটেইকেইটা ৰাশি কম সেইকাৰণে কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব যোৱাবাৰো যোৰহাটত আমাৰ আপত্তি কৰিছে বোলে আমুকটো ৰাখি এৰি থৈ গ'লো মই কৈছোঁ আমিতো ৰাখি এৰি থৈ নাযাওঁ 12টা ৰাখি 12টাই দিওঁ লগতে আৰম্ভ কৰাৰ আগতে আপোনালোকক কওঁ যে আমি খুব সোনকালে হয়তো 1 লাখ ভৰি দিবলৈ গৈ আছে 1 লাখ ছাবস্ক্ৰাইবাৰত আৰু আপোনালোকে সহায় কৰিলেহে আচলতে পাৰিম নহয় জানো আলিয়া গতিকে সকলোৱে আমি দুয়োফালৰ পৰা অনুৰোধ জনাইছোঁ যে প্লিজ আপোনালোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যদি ভাল পায় ডেফিনেটলি কমেণ্টবোৰ দিব যে আপোনালোকৰ কাৰ লগত মিলি গৈছে আৰু মই আজি বহুত বেছি এক্সাইটেড হৈ আছোঁ কাৰণ এইবাৰ আৰু মাহৰ শেষ নহয় জানো তাৰপাছত আহি গ'ল নতুন বছৰ আৰু তাৰ আগতে খালি মই এটা আপোনালোকক জনাই দিওঁ সেইটো আমাৰ কাৰণে খুব বেছি জৰুৰী হয় জনোৱাৰ আমাৰ এক্সেছ বাৰ্জৰ ক্লাছ ক'ত আছে তো আমাৰ এই মাহটো খুব বেছি ব্যস্ততা থাকিব ডিচেম্বৰ মাহটো গতিকে আমাৰ ডিচেম্বৰ মাহত আমি তেনেকৈ সাংঘাতিক বেছি ক্লাছ প্ৰথম অৱস্থাত ৰখা নাই গতিকে ক্লাছ আৰম্ভ হ'ব 14 তাৰিখৰ পৰা 14 তাৰিখটো আমি এতিয়াও টেণ্টেটিভলি নলবাৰীত কৰিম নে বৰপেটাত কৰিম নাজানো যোনে কমেণ্ট বেছিকৈ দিব তলত তাতে কৰিম হয়নে নহয় আলিয়া এবাৰ টেকনিকত কৰিম যদি নলবাৰীত বেছি লোকে যোগাযোগ কৰে আমাৰ লগত নলবাৰীত কৰিম নহ'লে বৰপেটাত কৰিম কিন্তু আমি 14 তাৰিখটো শনিবাৰৰ দিনাখন বাহিৰত ক্লাছ দিম 15 তাৰিখে গুৱাহাটীত এক্সেছ বাৰ্ছ ক্লাছ তাৰপিছত থাকিব 21 তাৰিখে তিনিচুকীয়া আহি আছোঁ সকলোৱে আমাক কৈ আছিলে তিনিচুকীয়াত ক্লাছ দিব লাগে বুলি গতিকে তিনিচুকীয়াত আমি ক্লাছ দিম আৰু 22 তাৰিখে ডিব্ৰুগড় সকলোৱে জানেই তাৰপাছত একেবাৰে শেষত আমাৰ ক্লাছ হ'ব 28 তাৰিখে হ'ব যোৰহাটত এক্সেছ বাৰ্ছ ক্লাছ আৰু 29th এবাৰ আমি প্ৰথমবাৰ এখন বেলেগ জিলালৈ যাম সেয়া হৈছে গোলাঘাট গতিকে মই জানো সকলোৱে অপেক্ষা কৰি থাকে আপোনালোকক লগ পাবলৈ আমি অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ গতিকে ডেটসমূহ আপোনালোকে নোট ডাউন কৰি দিব কমিউনিটি পোষ্টত চালে আপোনালোকে পাব গতিকে আৰম্ভ কৰোঁ এতিয়া আমি ৰাশিফলৰ বিষয়ে প্ৰথম ৰাশিটো মেঘ ৰাশি আলিয়া আজি আমি কিহৰ ওপৰত চাম আমি আজি কেনেদৰে মাহটো পাৰ হ'ব লগতে এঞ্জেলছে কি মেছেজ একদম সুন্দৰ আছে অ'কে চ' প্ৰথমখন কাৰ্ড তেওঁলোকৰ বাবে টেৰো কাৰ্ডৰ আহিছে দেট ইজ
8 of swords. It 8 of swords অহাৰ কাৰণে ভয় একেবাৰে দেখাব কথাটো হৈছে কাৰণ কাৰ্ডখন দেখিবলৈ অলপ ভয় লগা সো ভয় খাব নাই কথাটো হৈছে যে কাৰো কথা শুনি কোনো সিদ্ধান্ত নলব এনেও মই বিশ্বাস কৰো যে আমি সদায় নিজৰ কথা শুনিব লাগে নিজৰ যিখিনি এক্সপেৰিয়েন্স বা নিজৰ যিখিনি কোৱালিটি সেইখিনি ওপৰত নিৰ্ভৰ হৈ বিভিন্ন কাম কৰিব লাগে সো আনৰ কথা শুনি কোনো ধৰণৰ সিদ্ধান্ত নলব পইচা ইনভেস্ট কৰাৰ আগতে চাইচিতি ইনভেস্ট কৰিব আৰু লগতে যদি নতুন বস্তু কিবা কিনিম বুলি ভাবিছে বিশেষকৈ ঘৰ বা গাড়ী পাৰিলে এই মাহটো নালাগে নতুন বছৰত কিনিব নতুন বছৰটো বিৰাটে বেছি ভাল লগতে এঞ্জেল কাৰ্ডখন চোৱা কিমান সিমিলাৰ আহিছে ফেস ইউৰ ফিয়াৰ্স মানে নিজৰ যিবোৰ আপোনাৰ ভিতৰত থকা ভয় হে ভয়বিলাক ফেস কৰক ৰিলিজ কৰি দিয়ক যিমান যি ভয় আছে কাৰণ ভয় আসলতে প্ৰথম কথাটো হৈছে ভয় মিছা আৰু ভয় ৰিলিজ কৰাৰ লগে লগে আমাৰ ভিতৰত থকা কোৱালিটি খিনি বা আমাৰ ভিতৰত থকা গুণখিনি আৰু সুন্দৰকৈ ওলাই পৰে তাৰ ওপৰত কাম কৰক গতিকে ফাইনেন্সটো লগতে এখন কাৰ্ড আমি ওলাই দিয়া চাই ওকে ফাইনেন্সটো আমাৰ সদায় লাগে সবে এক্সাইটেড হৈ থাকে ফাইনেন্সৰ ক্ষেত্ৰত আহিছে 8 of pentacles অলপমান ধৈৰ্য ধৰিব লাগিব কিন্তু ঘটনাটো হৈছে যে ধৈৰ্য ধৰাৰ লগতে ৰিটাৰ্ণ কিন্তু বিৰাট বেছি ভাল আহিব সো সেইকাৰণে একচুয়ালি কেতিয়াবা কেতিয়াবা কি হয় ধৈৰ্য ধৰিলে ধৈৰ্যৰ ফল মিঠা হয় বুলি যে কয় সো তেনে ক্ষেত্ৰত ফাইনেন্স এই মাহটোত মই কৈছো যে পইচা বেলেগক দিব নালাগে অলপ ধৈৰ্য ধৰক খুব ভাল টাইম আহি আছে বঢ়িয়া এতিয়া আমাৰ আগৰ ৰাশিটোৰ বিষয়ে যা হৈছে বৃষ ৰাশিসকলৰ কাৰণে ওভাৰঅল আৰু এটা ফাইনেন্স আৰু লগতে এটা এঞ্জেল কাৰ্ড ওকে ওভাৰঅল যিখন কাৰ্ড এখন খুব ধুনীয়া আহিছে পেজ অফ স্ৱৰ্ডছ নতুন কাম কৰক কিন্তু প্ল্যানিং প্ৰপাৰলি কৰিব কাৰণ আগতীয়াকৈ যদি প্ল্যানিং নকৰি পেলে নতুন কামবিলাক কৰে হয়তো পিছত অকনমান খেলিমেলি আপোনাৰ হ'ব পাৰে পইচা পাতি ক্ষেত্ৰত ভাল নতুন কাপোৰ কিনিব আপোনাৰ কাৰণে ভাল কিন্তু তাৰ আগতে ডিক্লাটাৰ ইয়ৰ ৱাৰ্ড্ৰব পুৰণা কাপোৰবিলাক যদি দৰকাৰ নাই তেনেহলে ওলাই দিয়ক কোনোবাই ব্যৱহাৰ কৰিব পাৰিব ভালকে আৰু নহলে ডিসকাৰ্ড কৰি দিয়ক আৰু ফাইনেন্সৰ ক্ষেত্ৰত আহিছে ষ্টাৰ মানে খুবই এখন ভাল কাৰ্ড ফাইনেন্স will be very stable নতুন পথ মুকলি হ'ব ফাইনেন্সৰ ক্ষেত্ৰত আৰু কোনোবাই যদি নতুনকৈ বিজনেস আৰম্ভ কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে খুব সুন্দৰ সুযোগ তেওঁলোকে কৰিব পাৰে আৰু লগতে আহিছে এঞ্জেল কাৰ্ডৰ নিউ বিগিনিংছ মই কৈছোৱেই যে নতুন সুযোগ পাব সো বিভিন্ন ক্ষেত্ৰত নতুনকৈ আপুনি কাম কৰিব পাৰিব আৰু যিসকলে ফ্যামিলি প্ল্যানিং কৰি আছে তেওঁলোকৰ বাবে কিন্তু এই মাহটো বিৰাট বেছি ভাল মাহ বঢ়িয়া আৰু মই সদায় দেখিছো যেতিয়া প্ৰথম কাৰ্ডখন আলিয়া ভাল আহি যায় তেতিয়া লগালগ ইখন কাৰ্ডো কিন্তু সমসাময়িকটো ভালে দেখা দিয়ে মানে দুটা বস্তু ৰিলেটেড সদায় কানেক্টেড আমাৰ ওভাৰঅলটো ভাল হলে ফাইনেন্সটো ভাল হয় নহয় জানো যদি মানে আমি সবে ৰৈ থাকো ফাইনেন্সটো তেনেকুৱা বাবে ময়ো নিজে ৰৈ থাকো মানে ওভাৰঅলটো কি হয় না ওভাৰঅল মানে কি তাতে ফাইনেন্সও সোমাই পৰে আৰু যিসকল এঞ্জেলছ আছে না বহুতে হয়তো নেমানিব পাৰে বহুত ধৰণৰ তেওঁলোকৰ নিজৰ থিয়ৰি আছে তাৰ ওপৰত মই একো ক'ব নাযাওঁ কিন্তু মই সদায় এঞ্জেলছ সকলক মানো মই জানো যে পৃথিৱীত এটা শক্তি আছে যোনে আমাক সদায় সহায় কৰে যদি আমি সৎ পথত থাকো আৰু চোৱা তুমি প্ৰথম কাৰ্ডখন যেনেকুৱা আহে এঞ্জেলছৰ তেনেকুৱা মেছেজ দিয়ে ইটছ নট আ কোইনসিডেন্স ইয়েস ওকে এতিয়া আমি আমাৰ তৃতীয়টো ৰাশি মিথুন ৰাশিলৈ আগবাঢ়ো মিথুন ৰাশিসকলৰ এই বছৰৰ শেষৰ কাৰ্ড আৰু অহা বছৰ নতুন কাৰ্ড আৰম্ভ কৰিম ওকে সো তেওঁলোকৰ যিখন ওভাৰঅল আহিছে সেইখন আহিছে 2 of wands মানে ভৱিষ্যতত কি কৰিব আসলতে কি বৰ্তমানৰ সময়টো ভাল হলে আমাৰ ভৱিষ্যতটো ভাল হয় সেইকাৰণে এই সময়খিনিত আপুনি খুব ভালকে মন দি নিজৰ কামবিলাক কৰক নিজৰ পাৰ্সোনাল ৰিলেশনশ্বিপ বিলাক ঠিক কৰক কেতিয়াবা যদি সৰি কৈ পেলে এটা সম্পৰ্ক ভাল কৰিব পৰা যায় কৰি ল'ব লাগে আগৰ কথাবিলাক ধৰি নাথাকিব এৰি দিয়ক আৰু যদি কেনেবাকে ইমান বেছি মনত কষ্ট পাইছে কোনোবাই কিবা কোৱাৰ কাৰণে তেনেহলে তেওঁলোকক ক্ষমা কৰি বা ক্ষমা নকৰিও আপোনাৰ কথা ক্ষমা কৰিলে মনটো পাতল হয় আসলতে আগুৱাই যাওক পুৰণা কথা লৈ বহি নাথাকিব আৰু ফাইনেন্সৰ ক্ষেত্ৰত আহিছে 4 of swords ঘটনাটো হৈছে যে পইচা পাতি যিখিনি আছে সেইখিনি অযথা খৰচ নকৰিব নিজৰ ইনভেষ্টমেন্ট প্ল্যান কিটা অলপমান ভালকে চাওক আৰু ধাৰ দিয়া একেবাৰে উত্তম সময় নহয় হেহে কাকো ধাৰ নিদিব লগতে এঞ্জেলছৰ কাৰ্ড আহিছে ইনটিউশন মানে মনৰ কথা শুনক আমি যেতিয়া ভাল কাম কৰো নহয় পল্লৱী তেতিয়া আমাৰ মনটোৱে সদায় আমাক ভাল কয় ন ইনটিউশনৰ ক্ষেত্ৰত আমাক সদায় ভাল কথাখিনি কয় সো সেইকাৰণে মই সকলোকে কওঁ যে যেতিয়া ইনটিউশন কাৰ্ডখন আহে ভিতৰৰ মানুহজনে কি ক'ব বিচাৰিছে সেইটো শুনক আৰু সদায় ভিতৰৰ মানুহৰ কথাই শুনিব মানে আপোনাৰ ভিতৰত থকা আপোনাৰ যিটো উইল আপোনাৰ যিটো সেলফ সেইটোৰ কথা শুনিব আপোনাক কেতিয়াও বিপদে পৰিচালিত নকৰে এক্স্যাক্টলি তো এতিয়া চাগে আমাৰ কৰ্কট ৰাশিসকলৰ জানো লাগি আছে নহয় জানো আপোনালোকৰ গতিকে কৰ্কট ৰাশিসকলৰ কাৰণে চাওঁ
কৰ্কট ৰাশিৰ কাৰণে প্ৰথমখন কাৰ্ড আহিছে 8 অফ কাপছ এই সময়ছোৱা হৈছে ৰেষ্ট লোৱা লাষ্ট কেইটামান মাহ আপোনালোকে বিৰাট বেছি কষ্ট কৰিছে শাৰীৰিকভাৱেও কষ্ট কৰিবলগীয়া হৈছে মানসিকভাৱেও কিছুমান পৰিস্থিতিৰ মাজেৰে পাৰ হ'বলগীয়া হৈছে সো এই মাহটোত কোনো ধৰণৰ ষ্ট্ৰেছ নল'ব বিশেষকৈ নিজৰ শৰীৰৰ যত্ন লওক পানী বেছিকৈ খাওক আৰু মই কেতিয়াবা ভাবোঁ যিবিলাক পৰিস্থিতিয়ে কষ্ট দিয়ে যিবিলাক মানুহে কষ্ট দিয়ে তেওঁলোকৰ লগত আচলতে আমাৰ যিটো কেলকুলেশ্যন আছে সেইটো কমপ্লিট শেষ কৰি মানে আমাৰ একাউণ্ট ক্লোজ কৰি আগুৱাই যাব লাগে সো সেই কামটো কৰিলে আপুনি বেছি শান্তিত থাকিব ফিনেন্সৰ ক্ষেত্ৰত আহিছে কিং অফ স্ৱৰ্ডছ এতিয়া হৈছে হাতে কামে লাগিব ফিনেন্সৰ ক্ষেত্ৰত আৰু মই সদায় কওঁ ফিনেন্স তেতিয়া আহিব পইচা পাতি তেতিয়া আহিব যেতিয়া আপুনি সেই তাৰ কাৰণে কষ্ট কৰিব তাৰ কাৰণে কাম কৰিব ঘৰত বহি থাকিলে কাম নকৰি চিন্তা কৰি থাকিলে আপোনাৰ সময়ছোৱা ভাল নহয় নিজৰ কাৰণে কাম কৰিব লাগিব সো দিস ইজ আ টাইম অফ একশ্যন নিজৰ কামখিনি ভালকে কৰক আপোনাৰ ফিনেন্সিয়েল স্থিতি এনে ভাল হ'ব আপোনাৰ কাৰণে আহিছে ইনটিউশ্যন মানে নিজৰ মনৰ কথা শুনক আৰু আপুনি নিজৰ ওপৰত কাম কৰক যেতিয়া আপুনি নিজৰ ওপৰত কাম কৰিব আপোনাৰ পৰিস্থিতি এনে ভাল হ'ব একদম এতিয়া আমি পঞ্চমটো ৰাশি আমাৰ সিংহ ৰাশিৰ বিষয়ে সিংহ ৰাশিৰ বিষয়ে আমাৰ কাৰ্ডকেইটা চাওঁ অভাৰঅল ফাইনেন্স আৰু লগতে এঞ্জেল কাৰ্ডছ ওভাৰঅল কাৰ্ড আহিছে পেজ অফ পেন্টিকলছ নতুন খবৰ নতুন কাম আপোনালোকে কৰিব পাৰিব ভাল খবৰ পাব নতুন মানুহ লগ পাব যিসকলে বিয়াৰ কথা চিন্তা কৰি আছে তেওঁলোকে হয়তো কোনোবা এজনক বিচাৰি পাব নতুন চাকৰি নতুন বিজনেছৰ ক্ষেত্ৰত খুবেই ভাল আৰু পইচা পাতিৰ কথা যদি মই কওঁ আহিছে 5 অফ স্ৱৰ্ডছ কথাটো হৈছে যে পুৰণা ইনভেষ্টমেণ্টৰ ৰিটাৰ্ণ পাব কিন্তু লগে লগে ক'তো ইনভেষ্ট কৰি নিদিব অকণমান ধৈৰ্য ধৰক ডিচেম্বৰৰ যেতিয়া মাহটো শেষ হ'ব ইংৰাজী মাহ টাইমৰ মতে তাৰ পিছত নিজৰ ইনভেষ্টমেণ্টত আপুনি গুৰুত্ব দিব আদাৰৱাইজ ফিনেন্স ৰৈ নাযায় এঞ্জেল কাৰ্ড আহিছে ড্ৰেগন ডিস্কভাৰ ইয়ৰ কাৰেজ যিকোনো এটা কাম কৰিবলৈ নহয় পল্লৱী নতুনকৈ কিবা এটা বিজনেছ আৰম্ভ কৰিবলৈ বা কৰি থকা চাকৰিটো বোলে 10 বছৰ এটা চাকৰি কৰি আছো তাৰ পৰা ওলাই গৈ আন কিবা এটা কৰিবৰ কাৰণে আমাক সদায় কাৰেজ লাগে আৰু সেই কাৰেজটো সদায় আমাৰ নিজৰ মনৰ পৰাই আমি পাওঁ কোনোবাই কিবা কক নকক কিন্তু আপুনি যদি নিজৰ ভিতৰৰ পৰা সুস্থভাৱে আপুনি সিদ্ধান্ত ল'ব পাৰে সেই সাহসটো আপুনি পায় সো ইটস টাইম ফৰ ইউ টু টেক দ্যাট সেই কাৰেজ সেই সাহসটো ভিতৰৰ পৰা লওক আৰু আগুৱাই যাওক সদায় মনত ৰাখিব মানুহৰ মনটো যেতিয়া সৎ হয় মানে সদায় ভাল কাম কৰিব পাৰে ডেফিনেটলি এইবাৰ কন্যা ৰাশিৰ কাৰণে মোৰ লগতে সকলোবিলাক বৰ উৎসুক হৈ থাকে কন্যা ৰাশিৰ বাবে অভাৰঅল তাৰপাছতে ফাইনেন্স আৰু লগতে এঞ্জেল কাৰ্ডছ পল্লৱী চাগে চিন্তা কৰিছে এইবাৰৰ কাৰ্ডকেইখন ইমান এটা ভাল অনা নাই ডিচেম্বৰ মাহত কি বা হয় মোৰ একো নাই মাহটো তেনেকুৱাই হয় মাহটো তেনেকুৱাই অকণমান লেজি টাইপৰ মাহ এটা ঠাণ্ডা সোমাইছে অলপ ঠাণ্ডা পৰিছে গতিকে একো নাই তেওঁলোকৰ কাৰণে আহিছে 4 অফ স্ৱৰ্ডছ ৰেষ্ট ইজ ভেৰি মাছ ৰিকুৱায়াৰ্ড আৰু লগতে এটা বস্তু ভাল যে যিখিনি প্লেনিং যেনেকৈ কৰিছে সেইখিনি কিন্তু খুব ভাল ফল দিব পাষ্টৰ প্লেনিঙে সেইকাৰণে সেইটো লৈ ইমান বেছি চিন্তা কৰিব নালাগে কিন্তু ৰেষ্ট প্ৰপাৰলি ল'লে হ'ল আৰু লগতে পানী বেছিকৈ খালে হ'ল হুইচ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ হেল্থ আৰু ফিনেন্সৰ ক্ষেত্ৰত আহিছে 5 অফ কাপছ পইচা য'ত ত'ত অযথা খৰচ নকৰিব নট আ গুড টাইম একেবাৰে ভাল সময় নহয় ইনভেষ্টমেণ্ট কৰা মই বহুবাৰ কৈছোঁ পল্লৱী বহুতক যে এইটো সময় ইনভেষ্টমেণ্ট কৰিব নালাগে য'ত যি পইচা যেনেকৈ আছে তেনেকৈ থৈ দিয়কচোন বেংকত কোনো ধৰণৰ নতুন পলিচিজ নল'ব এতিয়া বৰ্তমান এই সময়ছোৱাত অহা বছৰৰ বাবে আপুনি গোটেই প্লেনিংখিনি থৈ দিয়ক কিন্তু এঞ্জেল যিখন কাৰ্ড আহিছে এঞ্জেল কাৰ্ডত দেখাইছে যে পিক ইয়ৰ বেটল ৱাইজলি কনফ্ৰণ্টেশ্যন কেতিয়াবা কি হয় না আমি কিছুমান সৰু কথাত লাগি থাকোঁ আৰু নিজৰ জীৱনৰ গুৰুত্বপূৰ্ণ সময়বিলাক হেৰুৱাই দিওঁ চ' এনে ক্ষেত্ৰত মই এটা কথা কওঁ যে এঞ্জেলসকলে ক'ব বিচাৰিছে যে এই সময়ছোৱাত অদৰকাৰী কথা বা অদৰকাৰী মানুহৰ লগত লাগি নাথাকিব আপোনাৰ জীৱনত কৰিবলগীয়া বহুত ভাল কাম আছে তাত গুৰুত্ব দিয়ক ঘাত প্ৰতিঘাত জীৱনত থাকিব ঘাত প্ৰতিঘাতে সদায় আমাক আমি কিমানখিনি কৰিব পাৰোঁ সেইটো আমাক আচলতে আমাৰ নিজৰ সৈতে পৰিচয় কৰাই দিয়ে সেই গুণখিনিত আপুনি গুৰুত্ব দিয়ক বাকী সকলোখিনি ভগৱানে ভাল কৰিব গতিকে কন্যা ৰাশিসকল গুণ শুনিলে নহয় আপোনালোকে মোৰ লগতে মইতো ৰেষ্ট লাগে মোক সদায় গালিয়ে পাৰিছে ছোৱালীয়ে ৰেষ্ট ল'ব ধৰিলে আৰু চ' মোৰতো ৰেষ্ট মই বাৰু এবাৰ ৰেষ্ট ল'মেই কাৰণ মোৰ 14-15 ক্লাছে নাই পূৰা আৰাম কৰিম একদম চিল হৈ থাকিম আপোনালোকেও কৰক লগতে কৈছে যে ক'তো ইনভেষ্টমেণ্ট কৰিব নালাগে মই ডেফিনেটলি নকৰোঁ বিকজ আলিয়াই কৈ দিলে কাৰ্ডত ওলাই গ'ল আৰু এঞ্জেলে আমাৰ লগত সদায় থাকে প্ৰত্যেকৰে লগতে থাকে গতিকে থেংক ইউ ফৰ ডেট এণ্ড থেংক ইউ আলিয়া নেক্সট ৰাশিটো হৈছে তুলা ৰাশি অ'কে আমি তুলা ৰাশিৰ বিষয়ে ক'ম পল্লৱী তাৰ আগতে মই আজি আৰম্ভণিতে 2টা ক্ৰিষ্টেলছ আনিছিলোঁ আৰু মই তোমাক কৈছিলোঁ যে এইকেইটাৰ বিষয়ে কথা পাতিম আৰু সঁচা কথা কওঁ ক্ৰিষ্টেল মই কোনো ভাবি চিন্তি উঠোৱা নাই
মোৰ মন গ'ল এই দুটা ক্ৰিষ্টেল উঠাবলৈ মই উঠালো আৰু ইণ্টাৰেষ্টিংলি এই দুটা ক্ৰিষ্টেলে এই মাহটোৰ আমাক দৰকাৰ এটা হৈছে আপোনাৰ সকলোৱে ভাল পোৱা ক্ৰিষ্টেল কাৰণ পইচা সকলোৱে ভাল পায় আৰু আজিকালি আপুনি য'তে নাচাওক কেলে মানুহে খালি পইচাৰ কথা পাতে কিন্তু মই পইচাতকৈ বেছি পাতিব বিচাৰিছোঁ মনৰ শান্তি আৰু এবাণ্ডেঞ্চ পিছে এই ক্ৰিষ্টেল যিডাল ক্ৰিষ্টেলৰ ব্ৰেচলেট এতিয়া মই বৰ্তমান হাতত লৈ আছোঁ সেয়া হৈছে পাইৰাইট আৰু পাইৰাইটক বেলেগকৈ চিনাকি কৰি দিব নালাগে সকলোৱে কয় পাইৰাইট ইজ এ মানি মেগনেট ডেফিনেটলি পাইৰাইট ইজ এ মানি মেগনেট কিন্তু তাৰ লগতে পাইৰাইটৰ আৰু বেছি গুণ আছে আৰু এইটো যিটো মাহ সেই সময়ত আচলতে পাইৰাইট আপোনাৰ লগত থকাটো জৰুৰী কাৰণ পাইৰাইটে আপোনাৰ উইল পাৱাৰ টু ষ্ট্ৰং কৰে আমাৰ যিটো চক্ৰা ছ'লাৰ প্লেক্সাছৰ সৈতে পাইৰাইট জড়িত হৈ আছে পাইৰাইটে আপোনাৰ উইল পাৱাৰটো ষ্ট্ৰং কৰি দিয়ে আপোনাৰ যিটো মানসিক শক্তি সেই শক্তিটো আৰু প্ৰবল কৰি দিয়ে তাৰ লগতে আৰু এডাল ব্ৰেচলেট মোৰ হাতত আছে এমেথিছৰো একেই কাম আচলতে এঞ্জেলছসকলে যে পথ দেখাই দিয়ে সেইকাৰণে হয়তো এই মাহটোৰ কাৰণে এই দুডাল ক্ৰিষ্টেল আমাক দিলে চ' আপোনালোকে পাইৰাইট এজ এ ব্ৰেচলেটো পিন্ধিব পাৰে আমি খুব সুন্দৰকৈ এবাৰ এডাল বনাই আনিছোঁ চ' আপোনালোকে আমাৰ নতুন ডিজাইনৰ খুব ধুনীয়া সাধাৰণতে কি হয় ন আমাৰ অকণমান ব্ৰেচলেট ফৰ্মটো অলপ বেলেগ হয় কিন্তু এইবাৰ আমি অলপ বেলেগকৈ বনাইছোঁ চ' আপোনালোকে পাইৰাইট ব্ৰেচলেটডাল পিন্ধিব পাৰে এইডাল হাতত লৈ আপোনালোকে মেডিটেশ্যন কৰিব পাৰে লগতে আপোনাৰ যি উইচ আছে সেয়া উইচ ফুলফিল কৰিব পাৰে কাৰণ পাইৰাইট এবাণ্ডেঞ্চৰ ক্ৰিষ্টেল হয় তাৰ মাজত পইচা সোমাই আছে বাৰু নাথাকা নহয় কিন্তু পাইৰাইটৰ এটাহে পইচা তাৰ বাহিৰে পাইৰাইটৰ বিভিন্ন গুণ আছে আপোনাৰ বডিটো বেলেঞ্চ কৰে পাইৰাইটে চ' পাইৰাইট এই মাহটো দৰকাৰ কাৰণ এই মাহটো এনাৰ্জিবিলাক অকণমান ইফাল সিফাল হৈ থাকিব যিহেতু মই কৈছোঁ কাৰ্ডত গম পাইছে ইতিমধ্যে যে এনাৰ্জিবোৰ অলপমান ইফাল সিফাল হৈ থাকিব চ' তেনে ক্ষেত্ৰত মনটো স্থিৰ কৰি থোৱাটো খুবেই জৰুৰী তাৰ লগতে আছে এমেথিছক আচলতে চাইক'লজিকেল ক্ৰিষ্টেল বুলিও কোৱা হয় কাৰণ চাইকিক পাৱাৰ্ছ এমেথিছে বঢ়ায় লগতে চাইক'লজিকেলি ইট মেক ইউ ষ্টেবল মানে মানসিকভাৱে আপোনাক খুব ধুনীয়াকৈ বেলেঞ্চ কৰি ৰখাত সহায় কৰে চ' এই দুটা মাহ মোৰ আৰু পল্লৱীৰ ফেভৰেট ক্ৰিষ্টেল আমিতো পিন্ধোৱে বাৰু আপোনাকো পিন্ধিবলৈ আমি ছাজেষ্ট কৰিছোঁ এয়া হৈছে পাইৰাইট আৰু লগতে এমেথিছ আমাৰ ডিভাইন ব্লেছিংছত ভৰি আছে কাৰণ আমি জানো যে মানুহক দৰকাৰ হ'ব খালি আমাক যোগাযোগ কৰিলে হ'ল আমি আপোনাকৰ ব্ৰেচলেট আপোনাকৰ তালৈ পঠিয়াই দিম আৰু নহ'লে ডিভাইন ব্লেছিংছ ছত আহি আপোনাকে নিজেও চাই কৰি কিনিব পাৰে একদম খুব ধুনীয়া কথা এটা কৈছে আচলতে আলিয়াই কাৰণ ক্ৰিষ্টেলৰ ওপৰত আমাৰ যিহেতু এটা ষ্টাডি হৈ থাকে আমি ক্ৰিষ্টেলৰ লগতে ৰাতিপুৱা গধূলিলৈকে থাকোঁ বুলি ক'ব পাৰি আমি যোনটো ৰুমত আহি বহি আছে এটা শ্বুট কৰি আছে তোমাৰ ক্ৰিষ্টেলৰে শ্ব'ৰুম গতিকে এনি টাইম ক্ৰিষ্টেল দেখি থাকোঁ আৰু আজি মানে একদম কোনো ধৰণৰ এয়া নোহোৱাকৈ আলিয়াই দুটা ক্ৰিষ্টেল পিক কৰিলে পাছত কৈছে যে এইকেইটা মোৰ হাতত আহিছে যেতিয়া মই আজি এক্সপ্লেইন কৰিম চ' ক'লে আপোনালোকক পাইৰাইট ইজ এ মানি মেগনেট তাৰ বাদেও ইট শ্বিল্ডছ ইয়'ৰ এনাৰ্জি এটা আপোনাৰ প্ৰটেকশ্যনৰ কাম কৰে খুব সুন্দৰকৈ কাম কৰে বাকীখিনি এক্সপ্লেনেশ্যন দিছে এমেথিছ ইজ এ ক্ৰিষ্টেল যোনটো আমি সকলোৱে আচলতে পৰিধান কৰাটো জৰুৰী আৰু তাতে কোনো ডেট বাৰ বা জন্ম তাৰিখো চাব নালাগে নহয় জানো একদম খুব ধুনীয়া অ'কে এতিয়া তুমি তুলা ৰাশিতে ৰৈ গৈছিলা আমি তুলা ৰাশি যিহেতু তেওঁ নিজৰে ৰাশি আৰু লগতে আপোনালোক যিসকলে চাইছে তেখেতসকলেও এতিয়া তুলা ৰাশি চাই লওঁ তুলা ৰাশি প্ৰথম কাৰ্ডখন চাওক 5 অফ স্ৱৰ্ডছ আহিছে যিকোনো বস্তু পাবলৈ অকণমান কষ্ট কৰিব লাগিব এই মাহটোত আচলতে মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে আৰু যিসকল তুলা ৰাশিৰ জাতক জাতিকা আছে তেওঁলোকে কমিউনিকেশ্যনৰ ক্ষেত্ৰত অলপমান মন দিয়ক কাৰণ আপোনাৰ কথা হয়তো কাৰোবাৰ মনত দুখ দিব পাৰে বা মিছকমিউনিকেশ্যন ভুল বুজাবুজি হ'ব পাৰে চ' কথা কওঁতে সাৱধান কামবিলাক কৰোঁতে সাৱধান অলপমান ভুলৰ কাৰণে হয়তো হৈ থকা কামটো নহ'ব পাৰে সেয়েহে অলপমান সাৱধান হৈ কামবোৰ কৰিব আৰু তাৰ লগতে মোৰ পইচাৰ কাৰ্ডখন আহিছে চাওক তুলা ৰাশি 5 অফ ওয়েন্স মানে ফাইট পইচা আহাত ফাইট নহয় পইচা ৰাখাটোহে ফাইট নহয় অযথা বহুত খৰচ হ'ব চ' তুলা ৰাশিৰ জাতক জাতিকাই ঠিক হৈছে কিন্তু এইবাৰ মই অৱশ্যে বহুতখিনি ঠিক হৈছোঁ পল্লৱীৰ লগত থাকি থাকি সঁচা কথা ক'বলৈ গ'লে কিন্তু অন চিৰিয়াছ নোট প্লিজ এই সময়ছোৱাত অযথা পইচা খৰচ নকৰিব আৰু বিশেষকৈ নতুন কাপোৰ কানি এই মাহটোত নিকিনিব কাৰণ পইচা যদি তাত দিয়ে অযথা বেছি খৰচ হ'ব আৰু লগতে হাৰ্ডশ্বিপ আছে আৰু লগতে কৈছে দুডাল ক্ৰিষ্টেল আছে পাইৰাইট আৰু লগতে এমেথিছ সেয়া ব্যৱহাৰ কৰিব পাৰে ইয়াৰ লগতে আহিছে গেট ৰেডি ফৰ দ্য পজিটিভ চেঞ্জ বাই এঞ্জেলছ মুভিং ফৰৱাৰ্ড চ' এই মাহটো অলপমান নতুন বছৰৰ পৰা একো নাই নতুন বছৰৰ পৰা একদম গাড়ী মানে টিপ টপ দৌৰিব চ' বি ৰেডি ফৰ দেট এক্সেক্টলি আৰু আমি সেইটোৱে আচলতে হয়ে বছৰ শেষ ন চবে চাওকচোন কেনেকুৱা আচৰিত কথা কাৰ্ডবিলাকেও তেনেকেই দেখাইছে ষ্টাৰ্টিঙত যেনেকৈ প্ৰত্যেকটো মাহলৈ আমি যেতিয়া
মোৰ মনত আছে এতিয়াও দুৰ্গা পূজাৰ সময়ত যেতিয়া কৰিছিলোঁ প্ৰত্যেকটো কাৰ্ডতে উৎসৱ পাৰ্বণৰ কথা চেলিব্ৰেশ্যন আহিছিলে নহয় জানো আৰু চব আপোনালোকৰ সন্মুখতে কাৰ্ড উলিওৱা হয় কাৰ্ডে আচলতে সঁচাকৈ ইমান বেছি একুৰেটলি কৰে এই মাহটোত আপোনালোকে নিজেও ক'ব হয়নে অকণমান লেথাৰিজি অকণমান যেন এলাহ এলাহ ভাৱ এটা বৰ বিশেষ একদম এনাৰ্জেটিক হৈ থকা তেনেকুৱা ফিল হয় আমাৰে হৈছে গতিকে সেইকাৰণে আমি কৈছোঁ লগতে আহিলে এতিয়া বৃশ্চিক ৰাশিৰ কাৰণে এবাৰ ফিনান্সত 2খন কাৰ্ড আহিছে চ' প্ৰথম অভাৰঅলটো চাই লওঁ বিৰাট ধুনীয়া কাৰ্ড দ্য ৱৰ্ল্ড যি বিচাৰে তাকেই পাব আপোনাৰ যি পুৰণি প্লেনিং আছে সেই প্লেনিঙৰ মতে আপোনাৰ কামবিলাক হৈ আছে হ'ব লগতে নতুন চাকৰি পাব নতুন বিজনেছৰ ক্ষেত্ৰত খুব ভাল বিয়া যিসকলে পাতিম বুলি ভাবিছে তেওঁলোকে ভাল পোৱা মানুহক পাব কিন্তু ইয়াৰ লগতে ফিনান্সত কিন্তু 2খন কাৰ্ড আহিছে এখন আহিছে পেজ অফ ওৱেন্স আৰু আনখন আহিছে 3 অফ স্ৱৰ্ডছ এটা 3 অফ স্ৱৰ্ডছৰ কথা হৈছে কাকো পইচা ধাৰে নিদিব আৰু নিজেও নল'ব লাগিলে কষ্ট হওক কিন্তু এই মাহটো যেনে তেনে চলক কিন্তু আপুনি ইনভেষ্টমেণ্টছ কৰিব পাৰে পইচা ধাৰলৈ লোৱাৰ ইনভেষ্টমেণ্ট দুটা বেলেগ পলিচিজ এইবোৰ ল'ব পাৰে আপোনাৰ কাৰণে বিৰাট বেছি ভাল আৰু লগতে ইনভেষ্টমেণ্টৰ ৰিটাৰ্ণছ বিৰাট বেছি ভাল হ'ব আপোনাৰ কাৰণে চ' পলিচি মেচিয়ৰ হ'ব এই সময়তে লগতে আহিছে ইলিউজন এমব্ৰেছ দ্য ট্ৰুথ সদায় সঁচা কথাটো বিশ্বাস কৰিব সঁচা কথাটো ক'ব সঁচা কথা কোৱাটো সহজ মানি লোৱাটো কিন্তু টান হয় কেতিয়াবা কিন্তু মানি লোৱাটোৱে আমাৰ কাৰণে ভাল কাৰণ মিছা কথা এটা কৈ আৰু 10টামান মিছা কথা ক'ব লাগে সঁচা কথাটো যদিও অপ্ৰিয় সহজ আৰু পিচফুল নহয় জানো শান্তিৰে কৰা চ' তাত বিশ্বাস কৰিলে মই বেছি ভাল পাওঁ সত্য সদায় যাবলৈ এনেই নকৰে নহয় আমাৰো আছে লাই কি যিটো আমাক ভয় খুৱাই that's a lie গতিকে আমি বহুত কথাত এইকাৰণে মিছাৰ আশ্ৰয়ো ল'ব নালাগে নিজেও এইবিলাক আচলতে কেতিয়াও বেনিফিট নিদিয়ে ধনুৰাশি অ'কে ধনুৰাশিলৈ আহোঁ তেওঁলোকৰ অভাৰঅল কাৰ্ডখন আহিছে দ্য এম্পাৰাৰ কাৰ্ডখন এনেই 50-50 বুলি মই ভাবোঁ কাৰণ টেৰ কাৰ্ড সদায় আপোনাৰ নিজৰ ইনটিউশ্যনৰ ওপৰত ডিপেণ্ড কৰে সিদ্ধান্ত ল'বলগীয়া হ'ব এই মাহটোত লগতে নিউট্ৰেল সিদ্ধান্ত ল'ব মানে কাৰো পক্ষ পাতি নহ'ব যিটো শুদ্ধ সেইটোৰ ছাইড ল'ব লগতে পেপাৰ চাইন কৰাৰ আগতে অলপ চাই চিতি চাইন কৰিব প্ৰপাৰ্টি কিনিব পাৰে কিন্তু পেপাৰ্ছবোৰ চাই ল'ব প্ৰপাৰ্টি কিনাৰ আগতে গাড়ী কিনাৰ একেবাৰে ভাল সময় নহয় অহা বছৰ গাড়ী কিনিব ফিনান্সৰ ক্ষেত্ৰত আহিছে 7 অফ ওৱেন্স আৰু 7 অফ ওৱেন্স অহাৰ অৰ্থটো এইটোৱে হৈছে যে পইচা পাতি ক্ষেত্ৰত ভাল এই সময়ত ইনভেষ্টমেণ্ট কৰক কিন্তু খৰচ কৰোঁতে চাই চিতি কৰিব কাৰণ ৰিটাৰ্ণছৰ ক্ষেত্ৰত অকণমান দিগদাৰী দিব পাৰে আৰু এঞ্জেল কাৰ্ড আহিছে নিউ বিগিনিংছ মই কৈছোঁ ভাল সময় আপোনাৰ কাৰণে নতুন নতুন কাম হ'ব খালি গাড়ী নিকিনেও বাকী যি কৰে কৰিব বঢ়িয়া মকৰ ৰাশিৰ আমি চাম এতিয়া অ'কে তেওঁলোকৰ বাবে আহিছে প্ৰথমখন কাৰ্ড আহিছে ডেভিল এতিয়া ডেভিল কাৰ্ডখন চাই ভয় খাব নালাগে ডেভিলৰ অৰ্থ হৈছে যে নিজৰ ভিতৰত থকা যিবোৰ আমাৰ নেগেটিভ ট্ৰেটছ আছে বা ভাল ট্ৰেট যিবোৰ নাই আমি হয়তো কাৰোবাৰ প্ৰতি ঈৰ্ষা মন বেয়া লগা বা চিন্তা কৰা এইবিলাক বস্তুৰ পৰা আমি আচলতে দূৰত থাকিব লাগে নিজৰ ওপৰত কাম কৰিব লাগে নিজৰ হেল্থৰ যত্ন ল'ব খোৱাৰ ক্ষেত্ৰত প্লিজ সাৱধান হ'ব কাৰণ ইনডাইজেশ্যনৰ ইছ্যু আপোনালোকৰ হ'ব পাৰে কিন্তু পইচাৰ ক্ষেত্ৰত বিৰাটে ভাল নাইট অফ ওৱেন্স আহিছে য'ত যি ইনভেষ্টমেণ্ট কৰিছে ৰিটাৰ্ণছ বিৰাট বেছি ভাল পাব যি কাম কৰে যিমান ডিজাৰ্ভ কৰে সিমানেই পইচা পাব চ' ইভেণ্টছত থকা যিসকল ব্যক্তি আছে বা কোনোবাই যদি বিজনেছ কৰি আছে তেওঁলোকে নিজৰ ৰেটছসমূহ খুব ভাবি চিন্তি দিব যিটো বিচাৰে সেইটোৱে পাব কিন্তু কাম তেনেকৈ কৰিব লাগিব আৰু এঞ্জেল কাৰ্ডখন আহিছে গুড ফৰ্চুন ইনভাইট মেজিক ইন আৰু মই সদায় ভাবোঁ যে গোটেই পৃথিৱীখনে যাদু কাৰণ সূৰ্যও নিজৰ সময়ত ওলায় চন্দ্ৰমাও নিজৰ সময়ত ওলায় আমিও উশাহ লৈ আছোঁ কামবিলাক চব নিজে নিজে হৈ আছে যাদু কাৰণেতো হৈ আছে নহ'লে নহ'লহেঁতেন চ' সদায় ভগৱানক কৃতজ্ঞ ভগৱান হওক ইউনিভাৰ্চক যাকেই নামানে কেলৈ সদায় কৃতজ্ঞ হ'ব যে উশাহ যে লৈ আছে নেক্সট দিনাখন যে ৰাতিপুৱা শোৱাৰ পৰা উঠি উশাহটো ল'ব পাৰিছে ইয়াতকৈ ডাঙৰ মেজিক আৰু মিৰাকল একো নাই সেইটোত বিশ্বাস কৰিব নিজৰ ওপৰত বিশ্বাস কৰিব এতিয়া হৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড চাম আমি overall money আৰু angel cards তেওঁলোকৰ ফাৰ্ষ্ট কাৰ্ডখন আহিছে দ্য সান কাৰ্ড যি বিচাৰে তাকে পাব ভিক্টৰী আৰু লগতে নতুন বিজনেছ অপৰচুনিটিজ আহিছে ফেমিলি প্লেনিং যিসকলে কৰি আছে বা বিয়া বাৰু যোনসকলে পাতিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে খুব ভাল সময় তেওঁলোকে নিজৰ প্লেনিং কৰিব পাৰে নাইট অফ ওৱেন্স আহিছে পইচা পাতিৰ ক্ষেত্ৰতো বিৰাট বেছি ভাল ইনভেষ্টমেণ্টে ভাল ৰিটাৰ্ণ দিব ঘৰ কিনিব পাৰে গাড়ী কিনিব পাৰে লগতে গ'ল্ডত যদি পাৰে ইনভেষ্ট কৰক কাৰণ আজি যদি এই মাহটোত যদি আপুনি গ'ল্ডত ইনভেষ্ট কৰে
আহিবলগীয়া 3টা বছৰ এনেকুৱা ৰিটাৰ্ণ পাব আপুনি ভাবিব নোৱাৰে যদি পাৰে অলপমান গোল্ড কিনক আপোনাৰ কাৰণে বিৰাট বেছি ভাল আৰু এঞ্জেলছৰ কাৰ্ড হৈছে গ্ৰেটিটিউড প্ৰত্যেকটো সময়তে ইউনিভাৰ্ছক ভগৱানক ধন্যবাদ বুলি ক'ব উজুতি এটাও যদি খাইছে তেতিয়াও ক'ব যে থেংক ইউ এইখিনিতে যে অন্ত পৰিল বেছি ইয়াতকে নহ'ল চ' প্ৰত্যেকটো সময়তে যেতিয়া ধন্যবাদ দি থাকিব চাব যে আশে পাশে থকা এনাৰ্জি বা উৰ্জাখিনি অট'মেটিকেলি পজিটিভ হৈ পৰিছে এতিয়া আমাৰ একেবাৰে শেষৰ কাৰ্ডটো যিসকলে একদম প্ৰথমৰ পৰা শেষলৈকে ৰৈ থাকে সেইসকল হৈছে মীন ৰাশিৰ ব্যক্তিসকল মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে আমাৰ কাৰ্ডকেইখন চাম overall finance তেওঁলোকৰ ফাৰ্ষ্ট কাৰ্ডখন আহিছে দ্য হাইৰোফাইন সব বস্তুৱে বেলেঞ্চত হ'ব যি য'ত যেনেকৈ কাম কৰিছে তাৰ ৰিজাল্টছ বিৰাট বেছি ভাল হ'ব কাৰো পক্ষপাতি নল'ব নিউট্ৰেল পইণ্ট অফ ভিউৰ পৰা প্ৰত্যেকটো বস্তু চাব হয়তো জীৱনৰ পৰা কিছুমান মানুহ আঁতৰ হৈ যাব পাৰে কিন্তু তেওঁলোক আঁতৰ হৈ যোৱাৰ লগে লগে গোটেই ছবিখন মুকলি হৈ যাব আপুনি গম পাব যে আপোনাৰ লগত কি হৈ আছিলে আৰু মই সদায় ভাবোঁ যিবিলাক মানুহৰ কণ্ট্ৰিবিউশ্যন আমাৰ জীৱনত নাই যোনে আমাক আচলতে ভাল কিবা এটা দিব নোৱাৰে আৰু বেয়া কৰিছে তেওঁলোক নাথাকাটোৱে আমাৰ কাৰণে ভাল ফিনেন্সৰ ক্ষেত্ৰত আহিছে 8 of swords য'ত পইচা খৰচ নকৰিব মানুহক পইচা ধাৰে নিদিব আৰু লগতে আপোনাৰ যিখিনি ছেভিংছ আছে সেইখিনি আৰু অলপ এনহেন্স কৰিবলৈ চেষ্টা কৰক আপোনাৰ কাৰণে বিৰাট ভাল আৰু আনফালে আহিছে ফ্ৰেণ্ডশ্বিপ nurture your friendship মই কৈছোৱে যে অদৰকাৰী মানুহবিলাক জীৱনত থাকিব নালাগে কিন্তু যিবোৰ মানুহ আছে যাক আপুনি ভাবে যে আপোনাৰ কাৰণে ভাল তেওঁলোকৰ সৈতে সম্পৰ্কবোৰ সুন্দৰ কৰিব আৰু ফ্ৰেণ্ডশ্বিপ খালি মানুহৰ লগতে নহয় পৰিস্থিতিৰ লগতো হ'ব লাগে পইচাৰ লগতো ফ্ৰেণ্ডশ্বিপ হ'ব লাগে সদায় মনত ৰাখিব এইখিনি এটা টিপছ দিছোঁ পইচা লৈ আমি সদায় চিন্তিত হওঁ কিন্তু মানি ইজ এ ভেৰি ইজি এনাৰ্জি মানি খুব সহজতে পোৱা বুলি কোৱা হয় কাৰণ যিকোনো কামৰ এটা বাই প্ৰডাক্টহে মানি চ' সদায় ক'ব ৰাতিপুৱা উঠি আই লাভ মানি আই এম মানি মেগনেট মই পইচা ভাল পাওঁ পইচা মোৰ লগত মেগনেটৰ নিচিনাকৈ লাগি থাকে আৰু আপুনি চাব কেনেদৰে আপোনাৰ এনাৰ্জি সলনি হয় খুব ধুনীয়া আৰু আমাৰ সঁচাকৈ এই এপিছডটোৰ পৰা আমি দুয়ো খুব বেছি ভাল পাওঁ আচলতে কৰি পেলাই যে আপোনালোকক এনেকৈ ইয়াতে বহি পেলাই ডিভাইন ব্লেছিংছত বহি পেলাই আপোনালোকে ৰিডিংছবিলাক দিব পাৰোঁ আৰু আপোনালোকে আটাইতকৈ বেছি আমাক উৎসাহ জনায় কমেণ্টৰ যোগেদি কাৰণ সকলোৱে আমাক 3টা ৰেড হাৰ্ট নহ'লে কমেণ্টত এইটো জনায় যে আপোনালোকৰ লগত আমাৰ কাৰ্ড ৰিডিংটো মিলি গৈছে এইটো আটাইতকৈ বেছি ভাল লাগে আৰু সেইকাৰণে আচলতে আমি ইমান উৎসাহেৰে কামখিনি কৰিব পাৰোঁ আপোনালোকে বহুতে সুধি থাকে যে আপুনি ইমান ধুনীয়াকৈ কেনেকৈ কামবোৰ কৰি গৈছে বা বিকজ আপোনালোক আছে আমাৰ লগত আৰু আচলতে এনেকুৱা নহয় যে আমি কিবা এটা কৰি আছোঁ বা আপোনালোকে কিবা এটা কৰি আছে ইজনে সিজনৰ সদায় সহযোগী হৈ কাম কৰিব লাগে আমাৰ ভিডিঅ' চাইছে ভাল লাগিছে সেইখিনি ফ'ল' কৰক যিখিনি কৈছে আৰু যিখিনি আপুনি নিজে কৰি আছে সেইখিনিও কৰি থাকক টুলছ এণ্ড টেকনিক্স সৰু সৰু এইখিনি দিছোঁ এনেকুৱাও নহয় যে একদম এক্সেছ পাৰ্টৰ ক্লাছে দৌৰাদৌৰিকৈ আহি কৰিব লাগিব যিসকলে এতিয়ালৈকে মেনিফেষ্ট কৰি পেলাই কৰি লৈছে তেওঁলোকেতো কৰি লৈছে বাৰু কিন্তু যিসকলে কৰিব পৰা নাই মই ভাবোঁ যে সৰু সৰু টিপছ এণ্ড ট্ৰিক্সবোৰ জীৱনত আপোনালোকে ব্যৱহাৰ কৰক এদিন নহয় এদিন আপোনালোকে আমাৰ দুয়োকে আহি লগ বহি আমাৰ ক্লাছত গতিকে এনেদৰে আমি আগবাঢ়িছোঁ আমাৰ এই যাত্ৰা আগবঢ়াই নিম আৰু আমি নতুন বছৰটোত নতুন নতুন পৰিকল্পনা আলিয়া নতুন বছৰটোৰ পৰিকল্পনা কেনেদৰে ভাবিছোঁ নতুন বছৰত বহুখিনি পৰিকল্পনা আছে তাৰ আগতে এটা কথা কওঁ যে মাজতে এগৰাকীয়ে মোক মেছেজ পঠাইছিলে আৰু মোক কৈছিলে যে বাইদেউ আপুনি বুজি নাপাব হয়তো আপোনাৰ জীৱনত ইমান দুখ নাই কিন্তু মই এইখিনি এটা কথা কওঁ দেই মোৰ জীৱনত দুখ নাই বুলি মই ক'ব নোৱাৰোঁ আছে কিন্তু এটা কথা কি জানেনে মই সদায় পৰিস্থিতিবিলাক মানি লওঁ কেতিয়াও এইটো নকওঁ যে মোৰ লগত এইটো হ'ব নোৱাৰে এইকাৰণেই নকওঁ কাৰণ যেতিয়া জীৱনত এটা পৰিস্থিতি আহে প্ৰথম কথাটোতো হৈছে কিবা নহয় কিবা এটা শিকাবলৈ আহে শিকাই থৈ যায় মানুহ চিনি পাওঁ আৰু দুখতো ভাঙি পৰোঁ মোৰ ভাল বন্ধু বান্ধৱসকল আছে মোৰ পৰিয়ালৰ মানুহখিনি আছে সেইকাৰণে সেই পৰিস্থিতিৰ পৰা ওলোৱাত মোক সহায় কৰে কিন্তু এইখিনিতে এটা কথা আপোনালোকো কওঁ জীৱনত পৰিস্থিতি আহিবই ভাল পৰিস্থিতি আহিলেতো আমি কাকো নকওঁ আমি ঠিক আছে ভাল হ'ব লাগে মোৰ লগত ভাল কিন্তু বেয়া পৰিস্থিতি আহিলে আমি সদায় সময়ক দুখ দিওঁ যে সময়টো মোৰ ভাল নহয় কিন্তু কেতিয়াবা আমি কৰা কৰ্মবিলাকৰ ফলো আমি পাওঁ মোৰো বেয়া হয় আপোনাৰো বেয়া হৈছে বা পল্লৱীৰো কেতিয়াবা হৈছে কিন্তু সেই সময়খিনিত আমি কিমান দৃঢ়তাৰে নিজৰ কামখিনি কৰিছোঁ কিমানখিনি ধৈৰ্য ধৰিছোঁ আৰু কি শিকিছোঁ সেইটো আমাৰ পৰীক্ষা আৰু যিদিনাখনি আমি নিজৰ সমস্যা বুলি যিটো কৈ থাকে সাধাৰণতে মানুহে সেই সময়ত যদি আমি আমাৰ পৰিস্থিতিটো মানি লওঁ যে ঠিক আছে মই মানি লৈছোঁ এইখিনি মাজেৰে মোৰ হয়তো কিবা এটা ভুলৰ কাৰণে মই পাৰ হ'বলগীয়া হৈছে সেই মুহূৰ্ততে সেই ওপৰত বহি থকাজনে আপোনাৰ কাৰণে সেইখন দৰ্জা খুলি দিয়ে যাৰ মাজেৰে পাৰ হৈ আপোনাৰ কাৰণে এটা ভাল পৰিস্থিতি আহিব সেয়েহে সময় হয় ন পাৰ হৈ গুচি যাব সেইকাৰণে ইমান বেছি টেনশ্যন নল'ব খুব ভাল লাগিলে গতিকে যিসকলে শেষলৈকে ভিডিঅ'টো চাইছে তেখেতসকলক জনাওঁ যে অহা 6 ডিচেম্বৰ তাৰিখে
আমি কৰিব গৈ আছো পাটমাদৈ প্ৰজাপতি অসমীয়া গহনাৰ নিবেদন পাটমাদৈ ৫ম বৰ্ষ এবাৰ আমি দুয়ো আলিয়াৰ মই সকলোকে অনুৰোধ জনাওঁ আপোনালোকে আহিব আমাৰ অনুষ্ঠান ভাগিত উপস্থিত থাকিব আৰু আটাইতকৈ ভাল লগা কথা ইয়াতে কোনো ধৰণৰ আপোনালোকে টিকেট কৰি বা তেনেকৈ আহিব নালাগে আৰু কাৰো কাৰণে স্পেচিয়েলি তেনেকুৱা নাই সকলোৱে আহি উপভোগ কৰিব পৰা এটা প্ৰগ্ৰাম খুব ধুনীয়াকৈ আমি আতমটোকাৰীকে কৰোঁ প্ৰত্যেক বছৰে কৰি আহিছোঁ মই জানো যে আপোনালোকে যদি প্ৰগ্ৰামটো উপভোগ কৰিবলৈ আহে ডেফিনেটলি নিৰাশ হোৱাকৈ নাযায় বা নিৰাশ নহয় কাৰণ আপোনালোকে খুব বেছি ভালকৈ উপভোগ কৰিব পাৰিব গতিকে মই এড্ৰেছটো দি দিওঁ ITA মাছখোৱা 3 বজাৰ পৰা আৰম্ভ হ'ব মানে 2 বজাৰ পৰা আচলতে আমি গোটেইখিনি কাম আৰম্ভ কৰিম বাট আপোনালোকে 3 বজাত পালেহি ইটছ অ'কে 3 বজাৰ পৰা আপোনালোকে সময় লৈ আহিব কাৰণ আমাৰ প্ৰগ্ৰামটো অকণমান দীঘলীয়া হয় হয়তো 8-9 বজালৈকে চলে গতিকে আপোনালোকে এই সময়খিনি এটা দিন আমাক দিয়ক 6 তাৰিখে আৰু যিসকলে উপস্থিত হ'ব আমাৰ ছাবস্ক্ৰাইবাৰসকল আমি বহুত বেছি সুখী অনুভৱ কৰিম সকলোকে লগ পাম আৰু আলিয়া থাকিব মই থাকিম এই ফটো উঠিম কথা পাতিম আৰু খুব ফূৰ্তি কৰিম গতিকে আপোনালোক সকলোকে নিমন্ত্ৰণ জনাইছো সকলোৱে আহি আমাক অনুষ্ঠানটো সাৰ্থক কৰিব আজিলৈ তেতিয়াহ'লে আহোঁ আমি ধন্যবাদ